নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে ডিচেম্বৰ মাহত জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত অক্টোবৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে। এই অনুসৰি 1.2 পইণ্ট বৃদ্ধি হৈছে আৰু সেই হিচাপত ডিএ হিচাপ কৰিলে 55.05% হ'ব অক্টোবৰ মাহত। এনেদৰে যদি নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰীলৈকে বৃদ্ধি হৈ থাকে তেতিয়াহ'লে 4% ডিএ আৰু ডিআৰ বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হৈছে। আপোনালোকে এয়া স্ক্ৰীনত নিশ্চয় দেখিছে। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংকত অক্টোবৰ মাহত 1.2 পইণ্ট বৃদ্ধি হৈছে। এনেদৰে যদি আমি 1 পইণ্টটো বৃদ্ধি হৈছে বুলি আমি ধৰোঁ তেতিয়াহ'লে জানুৱাৰীলৈকে নিশ্চিত ৰূপত 4% দিয়ে বৃদ্ধি হ'ব। আপোনালোকক আমি দেখাইছোঁ অক্টোবৰ মাহত 144.5, সেই হিচাপত 55.05। পিছৰ নৱেম্বৰ, ডিচেম্বৰটো আমি 1 পইণ্ট বেছিকৈ ধৰি দেখাইছোঁ, যেতিয়া ডিচেম্বৰলৈকে 56% হয় আৰু বৰ্তমান 53 আমি পাই আছোঁ আৰু জানুৱাৰী ধৰিলে 57, অৰ্থাৎ 4% দিয়ে বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দ্বিতীয়টো খবৰ, সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকা সন্থাৰ প্ৰতিনিধিৰ সৈতে শিক্ষামন্ত্ৰী মহোদয়ৰ এখন বৈঠক হয়। জনতা ভৱনত তেখেত মিলিত হয় আৰু তেখেতে মূল সমস্যা সন্দৰ্ভত আলোচনা কৰে। মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকাৰ সন্থাৰ মাননীয় বৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে, এই কথা শিক্ষামন্ত্ৰী মহোদয়ে অৱগত কৰিছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰলৈ মাননী বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে বুলি তেখেতে জানিবলৈ দিছে। এতিয়া আহিছোঁ 3 নম্বৰ যিটো খবৰ, অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত শিৱগোপাল মিশ্ৰই কেবিনেট ছেক্ৰেটৰীলৈ এখন পত্ৰ তেওঁ প্ৰেৰণ কৰিছে। যিহেতু ৰাজ্যসভা আৰু লোকসভাৰ পৰা কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত কোনো তেনেকুৱা নিশ্চিত পৰিকল্পনা কৰা নাই বুলি লিখিত ৰূপত জনোৱাৰ পিছত শিৱগোপাল মিশ্ৰই JCMৰ তেওঁ সদস্য হয়। গতিকে অল ইণ্ডিয়া ৰেলৱে ফেডাৰেশ্যনৰ তেখেত ছেক্ৰেটৰী, মেন্স ফেডাৰেশ্যনৰ, গতিকে তেখেতে এখন পত্ৰ লিখি অতি সোনকালেই অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবৰ কাৰণে জনাইছে। চতুৰ্থটো খবৰ, পেঞ্চনাৰক আৰ্থিক সকাহ দিয়ক। দৰবহ প্ৰায় সকলো প্ৰকাৰৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটো আমাৰ আটাইৰে জ্ঞাত। দ্ৰব্যমূল্য বৃদ্ধি হ'লেও উপাৰ্জনকাৰীৰ উপাৰ্জন সমপৰিমাণে বৃদ্ধি নহয়। অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে প্ৰতিমাহে পেঞ্চন পায়। প্ৰতি 6 মাহৰ মূৰে মূৰে মৰগীয়া বানচ 2-3% বৃদ্ধি হ'লেও অসম চৰকাৰৰ অধীনত পেঞ্চনাৰসকলৰ মূল পেঞ্চনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ মূল পেঞ্চন স্থিৰ হৈ থাকে। বৰ্ধিত দ্ৰব্যমূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কমেও প্ৰতি 5-6 বছৰৰ মূৰত যাতে মূল পেঞ্চনো বৃদ্ধি কৰে, তাৰ কাৰণে পেঞ্চনাৰসকলে দাবী জনাইছে। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰী JCMৰ সম্পাদক ষ্টাফ চাইটৰ শিৱগোপাল মিশ্ৰই কয় যে কমেও 2.86 ফিটমেন্ট ফেক্টৰ তেখেতে অষ্টম দৰমহা আয়োগত আশা কৰিছে। সপ্তম দৰমহা আয়োগৰ অধীনত 2.57 ফিটমেন্ট ফেক্টৰৰ তুলনাত এই পইণ্ট কিছু বেছি হ'ব। এতিয়া আহিছোঁ ষষ্ঠটো খবৰলৈ, কেন্দ্ৰীয় कर्मियों के सेवानिवृत्त आयु बढ़ाने के प्रस्ताव नहीं, जितेंद्र सिंह। लोकसभात এই প্ৰস্তাৱটো তোলা হৈছিল আৰু কৰ্মচাৰীসকলৰ ৰিটায়াৰমেণ্টৰ বয়স বৃদ্ধি কৰা হৈছে নেকি সেই সম্পৰ্কত প্ৰশ্ন কৰা হৈছিল। और जवाब देते हुए पीएम के राज्य मंत्री जितेंद्र सिंह ने कहा कि केंद्रीय कर्मचारियों के रिटायरमेंट की उम्र बढ़ाने का सरकार के सामने कोई प्रस्ताव नहीं है। अर्थात केंद्रीय सरकार कर्मचारी रिटायरमेंटर बयस बृद्धि करार बर्तमानলৈকে सरकार ओचर कोनो प्रस्ताव दियाলৈকে তেনেকুৱা ধৰণৰ লোৱা হোৱা নাই। লোকসভা সাংসদ সমিষ্ঠ ছেত্ৰী এই প্ৰস্তাৱ কৰিছিল আৰু অন্য এটা প্ৰশ্ন সোধা হৈছিল যে কিমান সংখ্যক কৰ্মচাৰীক VRS প্ৰদান কৰা হৈছে 56J ৰুল অনুসৰি, আৰু তেতিয়ালৈকে কোৱা হৈছে যে 122 জন অধিকাৰীক 2023 চনৰ জুন মাহলৈকে এই নিয়ম অনুসৰি 56J ৰুল অনুসৰি কম্পালসৰি VRS দিয়া হৈছে। আৰু সৰ্বশেষত কোৱা হৈছে যে বৰ্তমান যি সেৱানিবৃত্তি আয়ু অৰ্থাৎ ডেট অফ বাৰ্থৰ পৰা 60 বছৰলৈকে যিটো বয়স ৰিটায়াৰমেণ্টৰ সেইটোৱে বাহাল আছে, নতুন কোনো ধৰণৰ তেনেকুৱা ধৰণৰ এমেণ্ডমেণ্ট কৰা হোৱা নাই। এতিয়া আহিছোঁ সপ্তমটো খবৰলৈ, ৰাজ্যত প্ৰথমবাৰৰ বাবে মুকলি হ'ল ই-কক্ষ। অসমীয়া ভাষাত মোবাইল ডিজিটেল ডিভাইচত শিক্ষাৰ্থীয়ে লাভ কৰিব পাঠ্যক্ৰম। বিনামূলীয়া কোনো লগ ইন ID নোহোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে ই-কক্ষৰ দ্বাৰা লাভ কৰিব বিদ্যালয়ৰ পাঠ।
শিক্ষক শিক্ষাৰ্থীয়ে ই কক্ষৰ দ্বাৰা কিদৰে পাঠদান কৰিব লাগে তাৰ তথ্য লাভ কৰিব। গতিকে আজিকালি ডিজিটেল ক্লাছৰুমবিলাক প্ৰায়বিলাক বিদ্যালয়তে উপলব্ধ হৈছে, গতিকে এটা ভাল খবৰ। অষ্টমটো খবৰ, ৰাইজে অভিযোগ দিব পৰা পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীৰ সকিয়নি, চৰকাৰী কাৰ্যালয়ত কাম নহ'লে ৰাজহুৱা সেৱা অধিকাৰত দিয়ক অভিযোগ। 100ৰ পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিষয়া কৰ্মচাৰীয়ে, মুখ্য সচিব পৰ্যন্ত দিহা হ'ব জৰিমনা। ৰাজ্যিক ৰাজহুৱা সেৱা অভিযোগৰ উদ্যোগত 4টাকৈ বিভাগৰ তেওঁ যি কাৰ্য তাত তেওঁ এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে 18 মাহৰ ডিএ কেতিয়া মুকলি কৰা হ'ব? কৰোণা কালৰ সম্ভাৱ্য মুক্তিৰ তাৰিখ। বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে, কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। যদি এই সময়সীমা নিজকে বাস্তৱায়িত কৰিব লাগে তেন্তে ডিএ প্ৰক্ৰিয়াই অন্ততঃ কৰ্মচাৰীসকলক আৰ্থিক বোজাৰ পৰা সময়মতে সকাহ দিব। এতিয়া আহিছোঁ 10 নম্বৰটো খবৰলৈ। পেঞ্চনৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অনলাইন মোডৰ জৰিয়তে এই ফৰ্মখন জমা দিব লাগিব। অৱসৰ ল'বলৈ ওলোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নতুন একক পেঞ্চন আবেদন প্ৰপত্ৰ 6A পেঞ্চন আবেদন দাখিল কৰিব লাগিব। এই প্ৰপত্ৰখন কেৱল ভৱিষ্য বা EHRMS 2.0 প্লেটফৰ্ম ব্যৱহাৰ কৰি অনলাইন যোগে পূৰণ কৰি জমা দিব পাৰিব। গতিকে এটা অত্যন্ত ভাল খবৰ। শেষত এটা ভাল খবৰ, অসম চৰকাৰৰ যি নিযুক্তি হ'ল APSC আণ্ডাৰত, তাৰ কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ কৰা হৈছে। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। CC প্ৰিলিমছত লোকসেৱা আয়োগৰ যি APSC প্ৰিলিমছত কাট অফ মাৰ্কছ কেনে আছিলে আপোনালোকে নিশ্চয় দেখিছে। অপেন কেটেগৰীৰ ক্ষেত্ৰত 95 আছিলে, মেলৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত 90। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত মেলৰ প্ৰিলিমছত 80 আছিলে, ফিমেলৰ ক্ষেত্ৰত 79.50 আছিলে। ঠিক একেদৰে SCৰ ক্ষেত্ৰত মেলত 74.50 আছিলে, ফিমেলৰ ক্ষেত্ৰত 74.50। ST প্ৰিলিমছৰ ক্ষেত্ৰত 75.50 আছিলে, ফিমেলৰ ক্ষেত্ৰত 75.50 আছিলে। ST হিলছৰ ক্ষেত্ৰত মেলত 60.50 আছিলে, ফিমেলৰ ক্ষেত্ৰত 60.50 আছিলে। PWDৰ ক্ষেত্ৰত যথেষ্ট কম আছিলে, আপোনালোকে দেখিছে একেবাৰে 39.50, 28 এনেধৰণৰ আছিলে। এতিয়া আহিছোঁ CC মেইনছ পৰীক্ষাৰ অপেন কেটেগৰীত আছিলে 614 মেলৰ কাৰণে, ফিমেলৰ কাৰণেও আছিলে 614, আৰু OBC মেলৰ কাৰণে আছিলে 579, ফিমেলৰ কাৰণে আছিলে 579। মৰাণ আৰু মটকৰ কাৰণে OBC MOBC কিছু তেওঁলোকৰ ৰিজাৰ্ভেশ্যন আছিলে, তেওঁলোকৰ কাৰণে মেলত দিয়া হৈছে 557। আপোনালোকে নিশ্চয় দেখিছে মৰাণ আৰু মটকৰ ক্ষেত্ৰতো দিয়া হৈছে 579। ঠিক একেদৰে SCৰ ক্ষেত্ৰত মেলত 570 আৰু ফিমেলৰ ক্ষেত্ৰত 570, আৰু ST প্ৰিলিমছৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত 559, ফিমেলৰ ক্ষেত্ৰত 555, আৰু ST হিলছৰ ক্ষেত্ৰত মেলত 519, ফিমেলৰ ক্ষেত্ৰত 519। ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো দেখা গৈছে। গতিকে অতি এটা ভাল খবৰ। ইয়াত উল্লেখ কৰা হৈছে যে প্ৰিলিমছৰ ক্ষেত্ৰত কেৱল ছ'চিয়েল ষ্টাডি যিখন 1খনহে ধৰা হৈছে, কোৱালিফাইংখন মাৰ্ক ধৰা হোৱা নাই।